ডাঙৰ ভিডিঅ' লৈ আহিছোঁ, বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজি মই কেন্দ্ৰত আছোঁ বৰ্তমান, আৰু কেন্দ্ৰত মই শিশুসকলৰ লগতে পঢ়ি এখন দৰখাস্ত আপোনালোকক জনাইছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় সেইদিনা লগ ধৰিছোঁ, আৰু অহা কাইলৈ আমি বিত্তমন্ত্ৰী ডাঙৰীয়ানীক লগ ধৰিবলৈ যুঁজা কৰি থকা হৈছে। আৰু আমিতো সেইদিনাখন দৰখাস্ত দিব নোৱাৰিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক একো কাগজ পাতি দিব নোৱাৰিলোঁ। আজি ভাবিছোঁ আমি আজিয়ে যোগাৰ কৰিবলগীয়া হৈছে, আৰু এখন অসমীয়াত যিহেতু তাত বুজি নাপাব অসমীয়া কথা কি লিখিছোঁ কি নিলিখিছোঁ, গতিকে অসমীয়াত লিখি লৈছোঁ আৰু ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। বৰ্তমান মই ৰাফ কপি এটা লিখি আছোঁ। ৰাফ কপিটো লিখি পেলাই মই কম্পিউটাৰ দোকানত সোমামগৈ, আৰু এই কপিটো ইংলিছলৈ অনুবাদ কৰি তেখেতৰ হাতত আমি দিয়াৰ চেষ্টা কৰিম। কিন্তু কিমান দূৰ পাৰোঁ সেইটো প্ৰভুৱেহে জানিব। কাইলৈ যি মানুহ হ'ব, লাখ লাখ মহিলা তাত কাইলৈ সমবেত হ'ব। আমি পেণ্ডেল দেখিয়ে ভয় খাই আহিছোঁ সেইদিনাখন। ইমানেই ডাঙৰ পেণ্ডেল, ইমানেই বিশাল পেণ্ডেল দিছে। গতিকে সেই পেণ্ডেলটো লাখ লাখ মহিলাৰ মাজত, লাখ লাখ মানুহৰ মাজত আমি কিমান দূৰ সম্ভৱ হয় সেইটো প্ৰভুৱেহে গম পাব। আৰু আমি চেষ্টা কৰিম, চেষ্টা কৰাটো টুপি ৰখা নাই, চেষ্টা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এটা সজাতি পাৰ্টি যাম, ড্ৰেছ মাৰি ডিচিপ্লিন মতে আমি যাম। আৰু যিহেতু কেন্দ্ৰীয় মন্ত্ৰীক আমি লগ পাবলৈ ভাগ্য লাগিব, কপাল লাগিব, আৰু সেইদিনাখন মুখ্যমন্ত্ৰীক লগ কৰিলোঁগৈ। দেখিছে আপোনালোকে ভিডিঅ' সকলোৱে পাইছে, আৰু সকলোৱে উৎসাহ যোগাইছে, ভাল লাগিছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰক যে আমি কালিলৈ যিকোনো প্ৰকাৰে যি একদম কষ্ট কৰি হ'লেও আমি বিত্তমন্ত্ৰীক আমি আমাৰ দৰখাস্তখন দিবলৈ চেষ্টা কৰিম। আৰু দৰখাস্তখনত মই আপোনালোকক অকণমান ক্লিপ এটা পঢ়ি শুনাইছোঁ, পইণ্টকেইটা পঢ়ি শুনাইছোঁ, ওপৰখিনি পঢ়ি দিবলগীয়া কথা নাই। ক্লিপটো আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব। পইণ্টকেইটাহে দিছোঁ মই, আমাৰ কি কাৰণে কি সমস্যাত পৰিছোঁ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল, সেইটোহে মই আপোনালোকক দুটা পইণ্ট পঢ়ি শুনাইছোঁ। আৰু মানে পইণ্টকেইটা আপোনালোকৰ মনোগ্ৰাহী হৈছে নে আপোনালোকে জনাব। এইখিনিতে লিখিলোঁ, মহোদয়া, সন্মানপূৰ্বক বিনীত নিবেদন এই যে অসমৰ সকলো কৰ্মী সহায়িকা দীৰ্ঘদিন ধৰি কেন্দ্ৰৰ পৰা পোৱা সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে। এই সকলো সুবিধা তলত উল্লেখ কৰা হ'ল। সমস্যাসমূহ তলত উল্লেখ কৰা হ'ল। সমস্যাসমূহ বুলি তলত মই লিখি লৈছোঁ। এইখন আখৰ চাখৰ ইয়াত নহয় বাৰু, আখৰ অকণমান এনেকৈ ভাল হ'ব আৰু ইংলিছত হ'ব। গতিকে মই জাহা তাহাকৈ লিখিছোঁ, এতিয়া স্কুলতে লিখাহে। আৰু সমস্যাসমূহ হ'ল, 1 নম্বৰ সমস্যা, কেন্দ্ৰ চৰকাৰে যি সামান্য 4,500 টকা পাৰিতোষিক হিচাপে মাননি দি আছে, উক্ত ধনৰাশি বৃদ্ধি কৰি কৰ্মীৰ 26,000 টকা আৰু সহায়িকাসকলৰ 20,000 টকা দিয়াৰ দাবী জনাইছোঁ। 1 নম্বৰ পইণ্ট। ৰ'বা দেই। 2 নম্বৰ পইণ্ট হ'ল, কেন্দ্ৰ চৰকাৰৰ পৰা পোষণ আৰু ইনচেণ্টিভৰ নামত অসমৰ কৰ্মী সহায়িকাসকলে যি ধন পাব লাগে, সেই ধন অসমৰ কৰ্মী সহায়িকাসকলে সময়মতে আজি পৰ্যন্ত পোৱা নাই। গতিকে উক্ত ধন আমাৰ কামৰ বিনিময়ত আমি যি পাৰিতোষিক পাওঁ, সেই পাৰিতোষিক ইনচেণ্টিভ পোষণৰ যি প্ৰাপ্য, এই সময়মতে আমাক যোগান ধৰিবৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানীক দাবী জনাইছোঁ। মাত্ৰ 2টা পইণ্ট লিখিছোঁ। ঢেৰ পইণ্ট লিখি থকা কোনো আমাৰ দৰকাৰ নাই। কিয় আমি যিখিনি মানে বস্তুবিলাক, আমি যিবিলাক মানে খেলা ধূলা বস্তু, এইবিলাক আমি সময়মতে পাই আছোঁ, আৰু পাইছোঁ কি নহওক সেইবিলাক বস্তু এনেও পামেই। গতিকে আমাৰ বিশেষ প্ৰয়োজনীয় কথা হ'ল মাননি। গতিকে মাননি আৰু ইনচেণ্টিভ, এইকেইটা আমাৰ একদম বহুত ডাঙৰ এটা সমস্যা হৈ আছে। গতিকে এই সমস্যাকেইটা আমি উল্লেখ কৰিছোঁ। আৰু 3 নম্বৰতে মই লিখি দিম যে কেন্দ্ৰ চৰকাৰে যি মোবাইল যোগান ধৰিছে, একেবাৰে নিম্নমানৰ, কাম কৰা বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সেই 3টা পইণ্টে লিখিম। আৰু আপোনালোকে কমেণ্ট কৰিব, মানে এই পইণ্টকেইটা কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু এইখন মই সম্পূৰ্ণ বনামগৈ, ইংলিছত বনাই পেলাই। ওপৰত হেডিং থাকিব, পেজত লিখা থাকিব, তলত চিল থাকিব। সম্পূৰ্ণ কামখিনি কৰি পেলাই মই আপোনালোকৰ এপ্লিকেশ্যনখন পাৰিলে ফটোখন দেখুৱাবলৈ চেষ্টা কৰিম। ইংলিছত লিখাখন কিমান দূৰ ভাল হৈছে, আৰু অসমীয়াখনতো একেটাই হ'ব নহয় জানো, অসমীয়াখনেই ইংলিছলৈ যাব। গতিকে সময় পাওঁ নে নাপাওঁ ঠিক নাই, আপোনালোকলৈ ভিডিঅ' নবনাওঁ, আৰু এইটো বনাম, এইটো দেখুৱাইছোঁ, আজি দি দিম। আপোনালোকে পঢ়ি পেলাই মানে পইণ্টকেইটা শুনি পেলাই আপোনালোকে কমেণ্ট জনাব, ভাল হৈছে নে বেয়া হৈছে। আৰু যদি কিবা সোমোৱাবলগীয়া থাকে মই ভিডিঅ'টো সোনকালে আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব। আমাৰ বিশেষ মানে যিকেইটা প্ৰয়োজন সেইকেইটাহে লিখিছোঁ, কাৰণ এসোপা লিখি পেলাই বিত্তমন্ত্ৰীক দি লাভ নাই। যিকেইটা আমাৰ একেবাৰে নহ'লে নোহোৱা, আৰু আমি যিকেইটাৰ পৰা আমি উপকৃত হ'ম সেইকেইটা দিলেই হ'ব নহয় জানো। গতিকে এইকেইটাই আমি যথেষ্ট বুলি ভাবিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আমি বিত্তমন্ত্ৰীক আপ্ৰাণ চেষ্টা কৰিম। কিন্তু A to Z চিকিউৰিটি ইফালে লগত মুখ্যমন্ত্ৰী থাকিব, আৰু মুখ্যমন্ত্ৰীয়ে সেইদিনাখন এইখন মুখটো চিনাকি হৈ গ'ল।
মুখখন দেখিলে চাগে খঙে উঠে নে কি নাজানো আৰু বুলিব এইকেইজনী আকৌ আহিলে কিন্তু উপায় নাই আমাক তেখেতক আমি অনুৰোধ কৰিম যে বিত্তমন্ত্ৰীক পাৰিলে লগ কৰাই দিয়ক বুলি আমি অনুৰোধ কৰিম আৰু ছাকচেছ হ'ম নে নহ'ম কাইলৈ গম পাব পিছৰ ভিডিঅ'ত গম পাব গতিকে আমি আগবাঢ়িছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আগন্তুক সময়ত আৰু চেষ্টা কৰিম ভাল কাম কৰিবলৈ গতিকে স্কুলতে বনাইছোঁ ভিডিঅ'টো বহুত সময় অভাৱ আৰু এইবিলাক চিন্তা চৰ্চা কৰি লিখিবলগীয়া শব্দবিলাক মানে বেয়া হ'লে নহ'বতো অকণমান ষ্টেণ্ডাৰ্ড শব্দ হ'ব লাগিব সেইকাৰণে স্কুলত অকণমান মাথা মাৰি পেলাই ঘৰতো সময় মিলাব নোৱাৰিলোঁ এইকেইদিন ওলাই গৈছোঁ তলৈ গৈছোঁ গতিকে সেইকাৰণে ইয়াতে লিখিলোঁ আৰু আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাবলৈ পাব আশীৰ্বাদ কৰিব দেই সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ কাম সফল হয় একেদিনাখনতো সফল নহয় গতিকে আমাৰ দীঘলীয়া যাত্ৰা প্ৰথম খোজ দিছোঁ সেইদিনা মুখ্যমন্ত্ৰীৰ মুখৰ আগত 2 নম্বৰ খোজ দিবলৈ আগবাঢ়িছোঁ কিমান দূৰ হয় নাজানো চেষ্টা কৰি থাকোঁ চেষ্টা কৰি থাকিলে চেষ্টাৰ মানে ফল পিছত দেখা যাব গতিকে আজিলৈ মানে সামৰণি মাৰিছোঁ